স্বাগতম জনাইছোঁ মোৰ মাতটো শুনি গম পাইছে চাগে মোৰ গা বহুত বেছিয়ে বেয়া নিউ ইয়েৰৰ পৰা মানে মোৰ গাটো একদম ভালে হৈ থকা নাই আৰু বিহুত কেইদিনমান ভাল হ'ল তাৰপিছত আকৌ বেছি বেয়া হ'ল মাতটো যেনে তেনে ওলাইছোঁ ওলাই পিনে আপোনালোকৰ আগত আজি বহুত দিনৰ মূৰত ব্লগ এটা কৰোঁ বুলি ভাবিছোঁ কাৰণ আপোনালোকৰ লগতো কথা পাতিব মন যায় আৰু এয়া আজি মই দেখিছে চাগে ধুনীয়াকৈ গামোচা চামোচা লৈ ৰেডি হৈছোঁ কাৰণ আজি বহুত বেছি এটা ভাল দিন আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে প্ৰাণ প্ৰতিষ্ঠা আৰু তাৰ বাবে গোটেই সমগ্ৰ ভাৰতবাসী আজি পুৰা উৎকণ্ঠিত হৈ আছে বহুত ভাল লাগি আছে মনটো ইমান শ বছৰৰ পিছত ইমান এটা ধুনীয়া দিন আৰু ইমান এটা ধুনীয়া কাম কৰিবলৈ আগবাঢ়িছে সমগ্ৰ ভাৰতবাসী গতিকে আজি এই পবিত্ৰ দিনটোত ময়ো ভাবিছোঁ এপাক মন্দিৰলৈ যাওঁ সেয়া সদায় স্কুল খোলা থাকে যাব নোৱাৰোঁ আৰু আজি বন্ধ যিহেতু আৰু আজি সোমবাৰ গতিকে বহুত দিনৰ পৰা শিৱ মন্দিৰলৈ যোৱা হেঁপাহ এটা আছিলে কিন্তু স্কুলৰ কাৰণে যাবই পৰা নাছিলোঁ গতিকে এয়া ভাবিছোঁ গৈ আহোঁ তাৰপিছত আপোনালোক সকলো ঠিকে আছেনে ভালে আছেনে বিহু চিহু খাই মোৰ পুৰা অৱস্থা বেয়া আৰু এই চাই থাককচোন ব্লগটো বহুত বেছি ধুনীয়া হ'বলৈ গৈ আছে আৰু এইয়া মন্দিৰ গৈ পাই গ'লোগৈ বহুত দিনৰ মূৰত আহিছোঁ শিৱ মন্দিৰলৈ মনটো ভাল লাগি আছে কাৰণ বহুত দিন অহাই নাই টাইমে পোৱা নাছিলোঁ খুব ধুনীয়াকৈ চাকি এগছ জ্বলাই ল'লোঁ সকলোৰে যাতে মংগল হয় আমাৰ ঘৰৰ লগতে সকলোৰে যাতে মংগল হয় আৰু আজি যিহেতু অত্যন্ত এটি ভাল দিন পবিত্ৰ দিন গতিকে সেই দিনটোতে মই ধুনীয়াকৈ চাকি এগছ জ্বলাইছোঁ সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা জনাইছোঁ সকলো সুখে থাকক শান্তিৰে থাকক আৰু নামঘৰ বা মন্দিৰত চাকি এগছ জ্বলোৱাৰ পিছত ইমান বেছি বডিত পজিটিভ এনাৰ্জি আহি যায় একদম বহুত বেছি ভাল লাগে আজি যিহেতু অত্যন্ত এটি ভাল দিন গতিকে মন্দিৰৰ পৰা এপাক আহিলোগৈ গা বেয়া যদিও যেনেকৈ উঠি মেলি আহিলোগৈ মন্দিৰৰ পৰা ৰাতিপুৱাই উঠিছোঁ মই প্ৰায় 5:30 মানতে উঠি মেলি গা পা ধুই আজৰি হৈ কাপোৰ কানি ধুই ঘৰ দুৱাৰ সাৰি মুচি পুৰা চব ৰেডি কৰি মই মন্দিৰৰ পৰা এপাক আহিলোগৈ মন্দিৰ গ'লে মোৰ বহুত বেছি ভাল লাগে মন চন বেয়া লাগি থাকিলেও গা চা বেয়া লাগি থাকিলেও মন্দিৰ গ'লে মোৰ মনটো বহুত বেছি ভাল লাগি যায় কাৰণ সৰুৰে পৰা পুৰা পূজা পাৰ্বণ এইবিলাকৰ মাজতে যিহেতু ডাঙৰ হৈছোঁ গতিকে মই মন্দিৰৰ পৰা এপাক আহিলোগৈ যাতে সকলোৰে ভাল হয় আমাৰো ভাল হয় সকলোৰে যাতে ভাল হয় আৰু আজি যিহেতু অত্যন্ত এটা পবিত্ৰ দিন গতিকে মই আজি এবেলা ব্ৰতত থাকিম তাৰপিছতহে মই ভাত খাম এটা নিৰামিষ ভাত ৰাতি খাম মানে আৰু এইফালে বনাই আছোঁ মই পনীৰ মই যোনদিনাখন মন্দিৰ যাওঁ চাকি তাকি জ্বলাবৰ কাৰণে বা শৰাই দিবৰ কাৰণে সেইদিনা মই ভাত তেনেকৈ নাখাওঁ এবেলা আৰু যেতিয়া খাওঁ তেতিয়াও মই নিৰামিষে খাওঁ গতিকে ছোৱালীকো মই আজি মাছ মাংস তেনেকৈ দিয়া নাই মই নিৰামিষে বনাইছোঁ পনীৰ বনাইছোঁ আৰু আজি যিহেতু অত্যন্ত এটি ভাল দিন ভাৰতবাসীৰ কাৰণে 12টা বজাৰ পিছৰ পৰা খুব ধুনীয়া এটা সময় মিলিছে বুলি কয় সেইকাৰণে ময়ো এগছ চাকি জ্বলাইছোঁ ঘৰত সকলোৰে যাতে মংগল হয় সকলো সুখে শান্তিৰে থাকক ৰাম আমিতো জানি বা নাজানি আমি অনবৰতে ৰাম নাম মুখেৰে উচ্চাৰিত হৈয়ে আছে গতিকে সকলোৰে আৰু কলিযুগত ৰাম নামেই সাৰ বুলি কয় গতিকে এয়া আৰু বহুত বছৰ ত্যাগৰ ফলত প্ৰায় 500 বছৰ ত্যাগৰ ফলত ইমান মানুহৰ মানে ত্যাগৰ ফলত যে এই মন্দিৰভাগ আজি স্থাপিত হৈছে প্ৰাণ প্ৰতিষ্ঠা হৈছে বহুত বেছি ভাল লাগিছে সঁচাকৈ মনবিলাক গতিকে ময়ো এয়া চাকি এগছ জ্বলাই গোটেই ঘৰতে অকণমান ঘূৰাই দিলোঁ
আৰু এয়া দুপৰীয়াৰ আহাৰ মোৰ ৰেডি হৈ গ'ল খুব ধুনীয়াকৈ বনাইছোঁ মই একদম নিৰামিষ থালি এখন বনাইছোঁ সিম্পলকৈ এয়া ভাত এইখিনি পুৰণা চাউল হয় সেইকাৰণে কালাৰটো অকণমান বেলেগ লাগিছে হয় নহয় বাৰু আগৰ মোৰ ব্লগৰ কালাৰবিলাক ভাতৰ কালাৰবিলাক আৰু এইটো কালাৰ অকণমান বেলেগ লাগিছে কাৰণ এইখিনি ঘৰৰ চাউল হয় ঘৰৰ পুৰণা চাউল হয় বিহুত যাওঁতে ঘৰৰ পৰা আনিছিলোঁ সেইবাবে আৰু এয়া চাওক লগতে অকণমান পনীৰ লৈ লৈছোঁ কাষতে আৰু দালি মই বনাইছোঁ ৰহৰ দালি খাই বহুত বেছি ভাল লাগে মোৰ আৰু লগতে এয়া অকণমান জলকীয়া দিছোঁ শুকান জলকীয়া দি পিনে বনাইছোঁ আৰু বেঙেনা ফ্ৰাই আৰু খুব বেছি ভাল লাগে হয় নাই সদায়নো মাছ মাংস খাই কিমান খাব গতিকে আজি মই অকণমান এনেদৰে বনাইছোঁ আৰু এইকেইটা চাওক বিলাহী কট বিলাহী ঘৰত একদম খুব ধুনীয়াকৈ লাগি আছিলে ওপৰত ধনিয়া ছিঙিব যাওঁতে দেখিলোঁ গতিকে আনি পিনি মই ধুনীয়াকৈ ভাজিলোঁ তেলত ফ্ৰাই কৰিলোঁ মজা আৰু এতিয়া আজি যিহেতু নিৰামিষ খাম এয়া ধুনীয়াকৈ থালি এখন বনাই লৈছোঁ দেখিছোঁ চাগে দালি বেঙেনা ফ্ৰাই পনীৰ তৰকাৰী আৰু মোৰ একদম ফেভাৰিট কণ বিলাহী ঘৰতে লাগি আছিলে কণ বিলাহী কেইটামান পুৰা তেলত ভাজি লৈছোঁ পুৰা খাম আৰু বহুত টেষ্টি মই ভাত খাওঁ আপোনালোক সকলোকে ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ কাৰণে অলেখ শুভকামনা জনালোঁ সকলোৰে ঘৰে ঘৰে মংগল হওক সকলো সুখে থাকক আৰু মই যে থালখনৰ ওপৰত এখন লাই পাত দি খাইছোঁ এনেদৰে আপোনালোকে যদি কোনোবাই খোৱা নাই খাই যাবচোন ইমান বেছি ধুনীয়া লাগে নহয় গৰম গৰম যেতিয়া ভাত আৰু জোল লাই পাতখিলাত পৰিব নহয় ইমান ধুনীয়া এটা চেণ্ট আহে নহয় আপোনাৰ নাকত লাগি যাব একদম চৰ্দি তৰ্দি হৈ থাকিলে যে বহুত বেছি ভাল লাগে চেণ্টটো একদম নাকলৈ যোৱাৰ লগে লগে গতিকে মই এনেদৰে খালোঁ আজি আৰু এয়া চাওক গৈ আছোঁ শ্বপিং কৰিবৰ কাৰণে এটা এনিভাৰ্চাৰী আছে এনিভাৰ্চাৰী গিফ্ট এটা কিনিবৰ কাৰণে গৈ আছোঁ দোকানত যেতিয়া গিফ্ট কিনিব যাওঁ নহয় ইমানেই মানে পাজল লাগে কি কিনিম কি নিকিনিম আৰু এনিভাৰ্চাৰী গিফ্ট কিনিবলৈ আৰু বেছি মানে দিগদাৰ হৈ যায় কাৰণ দুইজনৰে মানে ভাল লগা এটা বস্তু দিবলগীয়া হয় বাৰ্থডে হ'লে বাৰু একো নাই বাৰ্থডে হ'লে ল'ৰা হ'লে ল'ৰাৰ বস্তু বা ছোৱালী হ'লে ছোৱালীৰ বস্তু কিনি এনিভাৰ্চাৰী গিফ্ট দিবলৈ অকণমান চিন্তা কৰিব লগা হৈ যায় তথাপি এয়া গৈ চাই আছোঁ চাই মোৰ পেইণ্টিং এখনেই ভাল লাগিলে এই হৰ্চৰ পেইণ্টিংখন এই ফাৰ্ষ্ট ওৱান এইখন মোৰ ভাল লাগিলে গতিকে ভাবিছোঁ এইখনকে গিফ্ট কৰি দিওঁ মোৰ একেবাৰে মৰমৰ ভণ্টি আৰু তেওঁৰ মানে হাজবেণ্ডৰ কাৰণে আৰু এইখিনি ছেকশ্যন চাওক আমাৰ ছোৱালীয়ে পুৰা চাই আছে খুব ধুনীয়াকৈ ভাল লাগে হয় নহয় বাৰু এইবিলাক যিবিলাক সজোৱা বস্তুবিলাক থাকে নহয় দোকানবিলাকত মই বহুত বেছি ভাল পাওঁ এইবিলাক চাই আৰু এইজনী আমাৰ ছোৱালী পুৰা একদম এনজয় কৰি আছে ধুনীয়াকৈ পেকিং কৰিলোঁ পেকিং কৰি গিফ্ট চিফ্ট লৈ আহি গ'লোঁ কাৰণ ৰাতি যাব লাগিব এনিভাৰ্চাৰী পাৰ্টিলৈ পাপাক আহি পোৱা নাই পাপাক গ'ল ডিব্ৰুগড় আজি প্ৰায় 6 দিনেই হ'ল ট্ৰেইনিং আছিলে গতিকে চাই লওঁ আহি পায়নে নাপায় নহ'লে ছোৱালী আৰু ময়ে যাব লাগিব আৰু এয়া সন্ধিয়া আমি গৈ পাই গ'লোগৈ এনিভাৰ্চাৰী খাবৰ বাবে পাপাক আহি পোৱা নাই এতিয়ালৈকে ছোৱালী আৰু মই গৈ পাই গ'লোগৈ আমাৰ তলতে থাকে একেটা কেম্পাছতে হয় মোৰ আগৰ ব্লগবিলাকত আপোনালোকে দেখিছে চাগে আমি পিকনিক 31st সকলোবিলাক একেলগে এনজয় কৰি থাকোঁ গতিকে হেপী ৱেডিং এনিভাৰ্চাৰী সদায় সুখেৰে থাকা ভিডিওটো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেল চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল